প্ৰথমে আই বাপসকলক সকলোলৈকে প্ৰতিবিলাক আছে আপোনালোকক মোৰ ফালৰ পৰা সেৱা জনাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কৃষ্ণ এয়া আমাৰ সন্মানীয় বাপসকলক মোৰ চেনেলৰ পৰা প্ৰথমে সেৱা জনাইছোঁ। হয় কৃষ্ণ কৃষ্ণ বাপসকল, এই আমাৰ সন্মানীয় বীৰেণ পেগু বাপদেৱ জনাই কি কাম কৰি থৈ গ'ল, ভকত সমাজৰ কাৰণে বহুতো কাম কৰি গৈছে। গতিকে এইখিনি আপুনি অকণমান ব্যক্ত কৰিলে হ'ব। কৃষ্ণ কৃষ্ণ জয় জয়তে মই পি লাগাচোং চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী পৰমানন্দ কুটুম। মই শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ প্ৰধান সম্পাদক হিচাপে অধিষ্ঠিত হৈ আছোঁ। মোৰ গাঁও ১ নং ঘৰীয়া, জিলা লখিমপুৰ। গতিকে মই প্ৰয়াত পদাধিকাৰ বীৰেণ পেগু বাপজনাৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। পেগু বাপজনাই যোৱা 21 জুলাই তাৰিখে এই সংসাৰৰ পৰা তেখেতৰ কিছু স্বাস্থ্যজনিত উচ্চ ৰক্তচাপজনিত এটা ৰোগত তেওঁ বিয়োগ গৈছে। গতিকে আমি শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ফালৰ পৰা সকলোৱে ভকত আই সমস্তই আত্মাৰ সদ্গতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। পেগু বাপজনাৰ আমাৰ পদাধিকাৰ পদত প্ৰতিষ্ঠিত হোৱাৰ পৰাই যথেষ্টখিনি আমাক বক্তৃবাজন আছিলে। তেখেতে আমাক ধৰ্ম দৰ্শনৰ বিষয়ে সকলোকে নিদৰ্শন দাঙি ধৰিছিলে। গতিকে বাপজনাৰ তেনে এক মহৎ কাৰ্যই যাতে ভৱিষ্যতে তেখেতে আত্মাৰ চিৰশান্তি হ'লেও কৰ্মৰাজি যিখিনি এইখিনি আমি ভক্তি সহকাৰে গ্ৰহণ কৰি তেখেতৰ আত্মা সদ্গতি জনাইছোঁ। আৰু লগতে আমাৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ বাপ বৈষ্ণৱসকলেও তেখেতৰ ওপৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছে। পৰিয়াললৈও গভীৰ অন্তত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। বাপজনাই কৃষ্ণ সংস্কৃতিৰ প্ৰেমিক আছিলে। গতিকে আমাৰ শ্ৰী শ্ৰী ৰাসলীলাৰ ক্ষেত্ৰত তেখেতৰ অনুষ্ঠান প্ৰতিষ্ঠান অন্যান্য এই অমৃতপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে। সামাজিক অনুষ্ঠানৰ প্ৰতি তেওঁৰ যথেষ্টখিনি কৰ্মৰাজি আমি গম পাইছোঁ। গতিকে তেখেতে জীয়াই থকাৰ কালত যিখিনি সমাজৰ বিষয়ে কৰি গ'ল আৰু কৃষ্ণ সংস্কৃতিক মহাৰাসৰ সম্পৰ্কে তেখেতে আৰু বহলোৱাৰ চেষ্টা কৰিছিলে। গতিকে বাপজনাৰ পৰলোক প্ৰাপ্তিৰ আমি গভীৰ অভিনন্দন জনাইছোঁ। গতিকে বাপজনাই কৰ্মৰাজিৰ ওপৰত তেখেতৰ আজিও জীয়াই থাকিব। তেখেতৰ এনে কৰ্মৰাজি বহুতো কৰ্মৰূপ দিবলৈ আশা বাকী থাকিলে। গতিকে কৰ্মৰাজিটোৰ যিখিনি প্ৰাপ্তি স্বীকাৰ আমি কৰিছোঁ। আজি তেখেতৰ অন্তিম শ্ৰাদ্ধ দিন। গতিকে এই শ্ৰাদ্ধ দিনত সকলোৱে নাম প্ৰসংগ অনুষ্ঠিত কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱন্তৰ ওচৰত নাম প্ৰসংগ কৰা হৈছে। গতিকে বাপজনাৰ এই আশা যাতে ভৱিষ্যতেও জীয়াই নাথাকিলেও তেখেতৰ কৰ্মৰ ওপৰত সমাজে জীৱিত ৰাখিব বুলি পেলাই মই বক্তব্য ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা হিচাপে প্ৰয়াত বীৰেণ বাপজনালৈ আমি সকলোৱে উশাকুল অৱস্থাত আছোঁ। আৰু আজি এখেতৰ আদ্য শ্ৰাদ্ধ নাম পতা হৈছে। ইয়াতে আমি ভকত বৈষ্ণৱে আই মাতৃভাৱে সমবেত হৈ তেখেতৰ চিৰশান্তি কামনা কৰি আজি নাম প্ৰসংগ কৰি ভকত উচ্চুকা কৰি সমস্ত কাম কৰা হৈছে। আৰু তেখেতে য'তেই নাথাকক শুদ্ধ পথত তেওঁৰ জীৱতী আগবাঢ়ি পুনৰ মানুহ জনম পাই প্ৰভু ভগৱন্তক চৰণ এৱাটো আকৌ তেৰাৰ কামনা থাকিছিল। এই কামনাটি ভগৱন্তই পূৰ্ণ কৰি দিবৰ বাবে আমি ভকত বৈষ্ণৱে ভগৱন্তলৈ প্ৰাৰ্থনা থাকিল। এইখিনিয়ে মোৰ বক্তব্য। কৃষ্ণ।